বহু বিতৰ্কৰ অন্তত অৱশেষত চূড়ান্ত হ'ল নতুন নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু সুখবীৰ চন্ধু হ'ব দেশৰ নতুন নিৰ্বাচনী আয়ুক্ত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনুষ্ঠিত বৈঠকত চূড়ান্ত হ'ল দুই নিৰ্বাচনী আয়ুক্তৰ নাম। নতুন আয়ুক্ত হিচাপে নিযুক্তি পোৱা জ্ঞানেশ কুমাৰ 1988 চনৰ অসামৰিক বিষয়া। কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগত কৰ্মৰত আছিল জ্ঞানেশ কুমাৰ। গৃহ মন্ত্ৰালয়ৰ কাশ্মীৰ সংসদৰ যুটীয়া সচিব পদতো কাৰ্যনিৰ্বাহ কৰিছিল জ্ঞানেশ কুমাৰে। তেওঁৰ কাৰ্যকালতে জম্মু কাশ্মীৰত বাতিল হৈছিল 370 নং অনুচ্ছেদ। লগতে গৃহ বিভাগৰ দায়িত্বত থাকোঁতে জ্ঞানেশ কুমাৰ তৎপৰতাত গঠন হৈছিল শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টটো। নিযুক্তি লাভ কৰা আনগৰাকী আয়ুক্ত সুখবীৰ চন্ধু 1988 চনৰে অসামৰিক বিষয়া। উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পাঞ্জাৱ আদি ৰাজ্যৰ লগতে কেন্দ্ৰৰ বিভিন্ন বিভাগত কৰ্মৰত আছিল সুখবীৰ চন্ধু। 2021 চনত উত্তৰাখণ্ডৰ মুখ্য সচিব পদত অধিষ্ঠিত হৈছিল সুখবীৰ চন্ধু। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আনুষ্ঠানিকভাৱে নিযুক্তি দিলেই দায়িত্বভাৰ গ্ৰহণ কৰিব দুয়োগৰাকী নতুন আয়ুক্তই। এবাৰ দুই নতুন আয়ুক্তৰ নিযুক্তিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি অধীৰ ৰঞ্জন চৌধুৰীয়ে। বাছনি কমিটিৰ এগৰাকী অন্যতম সদস্য আছিল বিৰোধী দলপতি অধীৰ ৰঞ্জন চৌধুৰী। নিযুক্তি প্ৰক্ৰিয়াক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে। বৈঠক আৰম্ভ হোৱা 10 মিনিট পূৰ্বেহে 6গৰাকী ব্যক্তিৰ নাম তেওঁ লাভ কৰা বুলি জানিব পাৰিলে অধীৰ ৰঞ্জন চৌধুৰীয়ে। কেৱল 10 মিনিটত ব্যক্তিসকলৰ স্বচ্ছতা বা বিশ্বাসযোগ্যতা নিৰূপণ কৰিব পৰা নাযায়। নিৰ্বাচনী আয়ুক্তৰ এই বাছনি প্ৰক্ৰিয়াৰ মই সম্পূৰ্ণৰূপে বিৰোধিতা কৰোঁ। এয়া কেৱল আনুষ্ঠানিকতাহে আছিল। এই কমিটিত দেশৰ মুখ্য ন্যায়াধীশ থকাটো জৰুৰী আছিল। এনেদৰে নিযুক্তি প্ৰক্ৰিয়াৰ স্বচ্ছতাক লৈ প্ৰশ্ন উত্থাপন কৰিলে জ্যেষ্ঠ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে। পূৰ্বৰ পৰা নিৰ্বাচনী আয়ুক্তৰ নিযুক্তি প্ৰক্ৰিয়াক লৈ দেশত অব্যাহত আছে ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া। বিশেষকৈ কমিটিখনৰ পৰা মুখ্য ন্যায়াধীশৰ নাম কমিটিখনৰ পৰা প্ৰত্যাহাৰ কৰাৰ পাছতেই দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া। শাসকীয় বিজেপিয়ে অৱশেষত নিৰ্বাচনী আয়োগকো নিয়ন্ত্ৰণ কৰাৰ আন এক চেষ্টা বুলি অভিযোগ উত্থাপন কৰিব খুজিছে দেশৰ বিৰোধী শক্তিসমূহে। পূৰ্বে বাছনি কমিটিসমূহত প্ৰধানমন্ত্ৰী, বিৰোধী দলপতিৰ লগতে আছিল মুখ্য ন্যায়াধীশো। কিছুদিন পূৰ্বে আইন সংশোধন কৰি অতিকৈ চক্ৰান্তমূলকভাৱে কমিটিখনৰ পৰা আঁতৰোৱা হয় দেশৰ মুখ্য ন্যায়াধীশক। চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে ইতিমধ্যে ন্যায়ালয়ৰ কাষ চাপিছে বিৰোধী শিবিৰো। এই সন্দৰ্ভত 15 মাৰ্চত শুনানি গ্ৰহণ কৰিব দেশৰ উচ্চতম ন্যায়ালয়। কিন্তু উচ্চতম ন্যায়ালয়ৰ শুনানিৰ পূৰ্বে আজি দুজন নতুন নিৰ্বাচনী আয়ুক্তৰ নিযুক্তি প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী নেতৃত্বাধীন কমিটিখন, যাক লৈ স্বাভাৱিকতে অৱতাৰণা হৈছে একাধিক গুৰুত্বপূৰ্ণ আৰু বাস্তৱিক প্ৰশ্নৰো। বিজেপিৰ সৈতে সুসম্পৰ্ক থকাৰ বাবে নিযুক্তি দিয়া হ'ল নেকি জ্ঞানেশ কুমাৰ আৰু সুখবীৰ চন্ধুক? যদি সেয়া হয় তেন্তে স্বচ্ছতা আৰু বিশ্বাসযোগ্যতা বৰ্তি থাকিবনে নিৰ্বাচনী আয়োগৰ? সম্প্ৰতি এনে কেতবোৰ প্ৰশ্নৰ অৱতাৰণা হৈছে নতুন আয়ুক্তৰ নিযুক্তি প্ৰক্ৰিয়াক কেন্দ্ৰ কৰি।